হাইলাকান্দিত অবৈধ বালি খনন ABCI কোম্পানীৰ মাটিজুৰিত লুণ্ঠন এয়া হল হাইলাকান্দিৰ কাটাখাল নৈ মাটিজুৰি বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত কাটাখাল নৈত এতিয়া ABCI নামৰ কোম্পানীটোৱে দিনে নিশাই চলাইছে অবৈধ বালি খনন বালি খননৰ স্থানৰ পৰা মাত্ৰ 300 মিটাৰ দূৰত আছে এখন দলং ABCIৰ বালি খননে দলংখনলৈ এতিয়া আনিছে ভাবুকি দিনে নিশাই ট্ৰাকে এই কাটাখাল নৈৰ বালি খনন কৰি ABCIয়ে দলং নিৰ্মাণ কামত ব্যৱহাৰ কৰিছে অবৈধ বালি কিন্তু ইমানৰ পাছতো হাত হাবতি বহি আছে হাইলাকান্দিৰ বন বিভাগ ABCI কোম্পানীৰ এই কৰ্মচাৰীজনৰ ভাষ্যত ওলাই পৰিল কাটাখালত বিনা নথিপত্ৰৰে যে বালি খনন কৰিছে ডিএফৰ একটা অৰ্ডাৰ আছে অৰ্ডাৰটো মানে বৈধ হ'ব পাৰে কিন্তু মূল কথাটো হ'ল মানে পাৰ্টিকুলাৰলি মই চিকিউৰিটি পোৱা নাই কিন্তু এটা অৰ্ডাৰ আছে মানে ব্ৰিজৰ আশপাশত মানে 500 মিটাৰ ডাউনষ্ট্ৰীম আপষ্ট্ৰীম 500 মিটাৰ এই ভিতৰত যদি বালি মানে তোলে তেতিয়া মানে ব্ৰিজৰ অবৈধভাৱে যদি তোলে বা বৈধভাৱে যদি তোলে কিন্তু ব্ৰিজৰ অনেক মানে প্ৰব্লেম হৈ যায় ইয়াতে যে বালু তুলি আছে ইয়া কি 500 মিটাৰৰ ভিতৰত পৰে নেকি এইটো 500 মিটাৰৰ ভিতৰত হয় কিবা যদি কোনো অৰ্ডাৰ থাকে যে এখানে নিজে ব্ৰিজেৰ খাজেল লাগিয়া NB নিউজে চলোৱা সৰজমিন তদন্তৰ পাছত হঠাৎ গালৰিল বন বিভাগৰ মাটিজুৰি বনাঞ্চলিক কাৰ্যালয়ৰ একাংশ বিষয়া বনকৰ্মী ঘটনাস্থলীত উপস্থিত হল যদিও জব্দ নকৰিলে ABCI কোম্পানীৰ বালি খননত ব্যৱহাৰ হোৱা এই সামগ্ৰীসমূহ আমারে তো আমার উপর লেভেল থেকে কোয়া আছে আজকে বালি উঠাইতো মানে পারমিশন আছে ওটাই তো আমার উপর লেভেল থেকে কইছে আমার SPM স্যারে কইছে আমারে বালু উঠাইবা হ্যাঁ বালি উঠাইবা পারমিশন আছে কয়া আমার কাছে তো বর্তমানে নাই কাগজ আমার কাছে নাই স্থানীয় ৰাইজে শীঘ্ৰেই কাটাখালৰ অবৈধ খনন বন্ধ কৰাৰ দাবী তুলিছে এনেদৰে বালি খনন হৈ থাকিলে কাটাখালৰ ওপৰত থকা মাটিজুৰিৰ এই দলংখনলৈ যে ভাবুকি আহিব সেয়াও নিশ্চিত হাইলাকান্দিৰ পৰা প্ৰসেনজিৎ দেৱৰ ৰিপৰ্ট NB নিউজ হাইলাকান্দিত অবৈধ বালি খনন ABCI কোম্পানীৰ মাটিজুৰিত লুণ্ঠন এয়া হল হাইলাকান্দিৰ কাটাখাল নৈ মাটিজুৰি বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত কাটাখাল নৈত এতিয়া ABCI নামৰ কোম্পানীটোৱে দিনে নিশাই চলাইছে অবৈধ বালি খনন বালি খননৰ স্থানৰ পৰা মাত্ৰ 300 মিটাৰ দূৰত আছে এখন দলং ABCIৰ বালি খননে দলংখনলৈ এতিয়া আনিছে ভাবুকি দিনে নিশাই ট্ৰাকে এই কাটাখাল নৈৰ বালি খনন কৰি ABCIয়ে দলং নিৰ্মাণ কামত ব্যৱহাৰ কৰিছে অবৈধ বালি কিন্তু ইমানৰ পাছতো হাত হাবতি বহি আছে হাইলাকান্দিৰ বন বিভাগ ABCI কোম্পানীৰ এই কৰ্মচাৰীজনৰ ভাষ্যত ওলাই পৰিল কাটাখালত বিনা নথিপত্ৰৰে যে বালি খনন কৰিছে ডিএফৰ একটা অৰ্ডাৰ আছে অৰ্ডাৰটো মানে বৈধ হ'ব পাৰে কিন্তু মূল কথাটো হ'ল মানে পাৰ্টিকুলাৰলি মই চিকিউৰিটি পোৱা নাই বালু খননৰ কিন্তু এটা অৰ্ডাৰ আছে মানে ব্ৰিজৰ আশপাশত মানে 500 মিটাৰ ডাউনষ্ট্ৰীম আপষ্ট্ৰীম 500 মিটাৰ এই ভিতৰত যদি বালি মানে তোলে তেতিয়া মানে ব্ৰিজৰ অবৈধভাৱে যদি তোলে বা বৈধভাৱে যদি তোলে কিন্তু ব্ৰিজৰ অনেক মানে প্ৰব্লেম হৈ যায় ইয়াতে যে বালু তুলি আছে ইয়া কি 500 মিটাৰৰ ভিতৰত পৰে নেকি এইটো 500 মিটাৰৰ ভিতৰত হয় কিবা যদি কোনো অৰ্ডাৰ থাকে যে এখানে নিজে ব্ৰিজেৰ খাজেল লাগিয়া NB নিউজে চলোৱা সৰজমিন তদন্তৰ পাছত হঠাৎ গালৰিল বন বিভাগৰ মাটিজুৰি বনাঞ্চলিক কাৰ্যালয়ৰ একাংশ বিষয়া বনকৰ্মী ঘটনাস্থলীত উপস্থিত হল যদিও জব্দ নকৰিলে ABCI কোম্পানীৰ বালি খননত ব্যৱহাৰ হোৱা এই সামগ্ৰীসমূহ আমারে তো আমার উপর লেভেল থেকে কোয়া আছে আজকে বালি উঠাইতো মানে পারমিশন আছে ওটাই তো আমার উপর লেভেল থেকে কইছে আমার SPM স্যারে কইছে আমারে বালু উঠাইবা হ্যাঁ বালি উঠাইবা পারমিশন আছে কয়া আমার কাছে তো বর্তমানে নাই কাগজ আমার কাছে নাই স্থানীয় ৰাইজে শীঘ্ৰেই কাটাখালৰ অবৈধ খনন বন্ধ কৰাৰ দাবী তুলিছে এনেদৰে বালি খনন হৈ থাকিলে কাটাখালৰ ওপৰত থকা মাটিজুৰিৰ এই দলংখনলৈ যে ভাবুকি আহিব
সেয়াও নিশ্চিত। হাইলাকান্দিৰ পৰা প্ৰসেনজিৎ দেৱৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।